নমস্কাৰ মই মৃদুস্মিতাই আপোনালোকক পুনৰবাৰ আছামিজ টিউবাৰলৈ স্বাগতম জনাইছো। মই ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰোঁ, যেনে নাটক, গল্প, উপন্যাস ইত্যাদি। আৰু মোৰ চেনেলটোলৈ যদি আজি আপোনালোক প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খুব বেছি দীঘলীয়া নকৰি পোনপ্ৰথমতে আপোনালোকক মই এখন খুব ধুনীয়া উপন্যাসৰ লগত চিনাকি কৰি দিব ওলাইছোঁ। সেইখন হৈছে নলঘুলি। লিখি উলিয়াইছে ডক্টৰ নন্দ সিং বৰকলাই। ইয়াৰ মূল্য 400 টকা আৰু ইয়াৰ প্ৰকাশন হৈছে বেদকণ্ঠ। সঁচা অৰ্থত যদি লেখকৰ পৰিচয় মই আপোনালোকক কৰাই দিবলৈ যাওঁ তেতিয়াহ'লে নন্দ সিং বৰকলা এগৰাকী সজ কথা চহকী লেখকৰ লগতে এগৰাকী খুব কলম চহকী নগঞা। তেখেত অসম আৰক্ষীৰ কৰ্মৰত এগৰাকী বিষয়া আৰু লগতে এই বৰকলা উপাধিটো তেখেতে নিজৰ জন্মস্থানখনক চিৰসেউজীয়া বা চিৰযুগমীয়া কৰি থ'বলৈ নিজৰ নামৰ পাছত এই উপাধিভাগ গ্ৰহণ কৰিছে আৰু সেইটো সঁচাকৈ আমি গৌৰৱ কৰিবলগীয়া বিষয়। তাৰ পাছতে খুব ধুনীয়া ধুনীয়া বিষয় কিছুমানত নন্দ সিং বৰকলা ডাঙৰীয়াই বৰ্তমান সাহিত্যত খুব ধুনীয়া ধুনীয়া ৰচনা কৰি আমাক আপ্লুত কৰিবলৈ সক্ষম হৈছে বুলি মই কওঁ। খুব ধুনীয়া। মোৰ ওচৰত আহিছিলে এই নলঘুলি কিতাপখন আৰু মই ভাবোঁ এই নলঘুলি কিতাপখন আমাৰ অসমীয়া সাহিত্যত খুব এক লেখত ল'বলগীয়া ঘটনাৰ ওপৰত লিখি উলিওৱা এখন উপন্যাস, যিখন উপন্যাস পঢ়িলে আমি অসমীয়া সমাজত আমাৰ অসমীয়াই স্বাধীনতা সংগ্ৰামৰ সময়ত কৰা সেই কষ্ট বা যুঁজৰ কথা আমি উপলব্ধি কৰিব পাৰোঁ। তেতিয়াহ'লে ব'লক আমি কাহিনী ভাগলৈ আগুৱাই যাওঁ। কাহিনী ভাগৰ যদি মই কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ যিখন মৃত্যুঞ্জয় গ্ৰন্থত ৰেল বাগৰুৱাৰ কথা আছিলে, সেই ৰেল বাগৰুৱাৰ কাহিনীটো ইয়াত খুব ধুনীয়াকৈ আৰু স্পষ্টকৈ সেই ভিভিৰাম বৰাৰ চৰিত্ৰৰ দ্বাৰা খুব আমাৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছে, যি এক ইতিহাসত সোণালী আখৰেৰে লিখিবলগীয়া কাহিনী আছিলে। সেই কাহিনীটো কিন্তু বৰ্তমান সময়ত লুপ্ত হৈ গৈছে। এনেধৰণৰ এটা কাহিনী যাৰ মুখ্য চৰিত্ৰ ভিভিৰাম বৰা, যি কামপুৰৰ এগৰাকী সুযোগ্য সন্তান আৰু স্বাধীনতা সংগ্ৰামী আছিলে। তেখেতসকলে কেনেকৈ সেই নলঘুলিত গৈ পেলাই এডাল ৰেঞ্চেৰে 700 যি সৈনিক আহিছিলে ৰেলেৰে, সেই ৰেল বগোৱা কাহিনীটো যিটো আমি বহুতে পঢ়িবলৈ পাওঁ মৃত্যুঞ্জয় গ্ৰন্থত, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখা, য'ত স্বাধীনতা সংগ্ৰামক একদম বৰ বেলেগ ধৰণে দেখুওৱা হৈছিল, এটা বেলেগ কাহিনী দেখুওৱা হৈছিল। সেই কাহিনীটো খুব স্পষ্টভাৱে যিহেতু সেই উপন্যাসখনত নাছিল, কিন্তু আমি সেই কাহিনীটো এই নলঘুলিখনত খুব ধুনীয়াকৈ পঢ়িবলৈ পাওঁ। আৰু নলঘুলি উপন্যাসখনৰ নামটো দিয়াৰ প্ৰকৃত কাৰণ এইটোৱেই যে যিহেতু এই ট্ৰেইন বগোৱা ঘটনাটো ৰেল বাগৰুৱা ঘটনাটো নলঘুলিত সংঘটিত কৰা হৈছিল। আৰু কিয় সংঘটিত কৰা হৈছিল সেইটো মই আপোনালোকক ক'ম। সেই সংঘটিত কৰা হোৱা জেগাকণ হৈছিল নলঘুলি আৰু সেই নলঘুলিৰ নামেৰে এই উপন্যাসখন নামাকৰণ কৰা হৈছে। যিহেতু মই জানিব পাৰিছিলোঁ বা শুনিছিলোঁ যে ভিভিৰাম বৰা যিগৰাকী ব্যক্তিয়ে স্বাধীনতা সংগ্ৰামৰ সময়ত ৰেল বগৰাইছিল বা স্বাধীনতা সংগ্ৰাম কৰিছিল, তেখেতৰ বিষয়ে কিন্তু এই মৃত্যুঞ্জয় গ্ৰন্থখনত খুব বহলভাৱে নাছিল আৰু সেইটো তেখেতে হেনো দুখ প্ৰকাশ কৰিছিল। আৰু সেই তাৰ পৰিপ্ৰেক্ষিততে লেখকে হেনো ভাবিছিলে যে কেতিয়াবা নহয় কেতিয়াবা, যিহেতু লেখকে ইয়াত উপন্যাসখনত উল্লেখিত 3টা চৰিত্ৰ মাণিক বৰা, ধনপুৰ লস্কৰ আৰু ভিভিৰাম বৰাক বহুত ওচৰৰ পৰা পাইছিল আৰু ভাবিছিল যে তেখেতসকলৰ কাহিনীটো আমাৰ সমাজলৈ বা ইমান ডাঙৰ ত্যাগৰ কথা লৈ আহিব বুলি, যিটো হয়তো আমাৰ ইতিহাসত খুব ভালকৈ পঢ়িব পাব লাগিছিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে, কিন্তু নাপালে। ঠিক সেইখিনিকে আমাৰ আগত দাঙি ধৰিবলৈ এখন উপন্যাস প্ৰস্তুত কৰিছে, যিখন উপন্যাস পঢ়িলে আপোনালোকৰ নিশ্চয়কৈ গা নোম শিয়ৰি যাব। তেতিয়াহ'লে এইখন উপন্যাস আপোনালোকে পঢ়িব পাৰে আৰু যদি লাগে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। উপন্যাসখনৰ সাধাৰণ আলোচনা যদি মই আপোনালোকক আগবঢ়াওঁ, যদিও এই উপন্যাসখনত ভিভিৰাম বৰাৰ জীৱন কাহিনী বা সেই ৰেল বগৰুৱাৰ কাহিনীৰ বিষয়ে কোৱা হৈছে, কিন্তু তথাপিও গুণ বৰা নামৰ এজন ব্যক্তিৰ দ্বাৰা উপন্যাসখন আগুৱাই লৈ যোৱা হৈছে আৰু ইয়াত খুব ভাল ভাল বিষয়সমূহক উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। এতিয়া গুণ বৰুৱাই ভিভিৰাম বৰুৱাৰ যি দুঃসাহসিক কাহিনী আছিল, সেই কাহিনী প্ৰথমে বন্ধু দুজনমানৰ আগত কৈ যায়। তো তেনেকৈ আমি ইয়াত কি পাওঁ যদি মই আপোনালোকক কওঁ, সেই মৃত্যু বাহিনীৰ কথা পাওঁ, যে মৃত্যু বাহিনীৰ লগত জড়িত হৈ পেলাই ৰেল বগৰুৱাৰ কাণ্ড কৰিছিলে।
তাৰ পাছত মৰিগাঁও জিলাৰ বৃহৎ অঞ্চল যি নলঘুলিকে আদি কৰি দৈপৰা আৰু তাৰ ওচৰে পাজৰে যিবোৰ অঞ্চল আছিলে মহদা গোস্বামী ধনপুৰ লস্কৰ আৰু মানিক বৰাৰ লগতে হলধৰ ভূঞা লোকসেৱক আৰু এনেকুৱা বিভিন্ন ধৰণৰ ব্যক্তি ইয়াত উপস্থাপন কৰা হৈছে যাৰ জৰিয়তে সেই সময়ত অসমৰ যিটো স্বাধীনতা সংগ্ৰামৰ অৱস্থা আছিল সেই অৱস্থাটো খুব ধুনীয়াকৈ ইয়াত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে লগতে আমি এইখন উপন্যাস পঢ়িলে সৰু সৰু মানে প্ৰেম কাহিনী পাওঁ যিবোৰ প্ৰেম কাহিনী বৰ দীঘলীয়াকৈ বা বৰ বেলেগ বেছিকৈ ব্যাখ্যা নহয় কিন্তু সৰু সৰু মানে কাহিনী প্ৰেম কাহিনী যিবোৰ ঘটি থকা সেই সময়ৰ জীৱনৰ কাহিনী তাৰ বিষয়েও খুব ধুনীয়াকৈ কওঁ আৰু উপন্যাসখনৰ ভাল লগা এটা বিষয় হৈছে যে গাৰো জনজাতীয়ৰ যি জীৱন দৰ্শন গীত মাত আৰু লগতে বিবাহ পদ্ধতি সেই বিষয়েও এই উপন্যাসখনত ধুনীয়াকৈ আলোচনা কৰিছে মই যদি উপন্যাসখনৰ গোটেই কাহিনীটো কৈ দিওঁ নিশ্চয়কৈ আপোনালোকলৈ মানে যি উৎকণ্ঠাটো থাকে সেই উৎকণ্ঠাটো পঢ়াৰ নাইকিয়া হৈ যায় সেইকাৰণে মই অলপ অলপ হিণ্ট দিবলৈ আপোনালোকক চেষ্টা কৰিছোঁ ইয়াৰ উপৰিও আমি ইয়াত স্বাধীনতা সংগ্ৰামৰ সময়ত অসমৰ যি ভূমিকা আছিলে সেই বিষয়ে জানো তাৰ উপৰিও আমি ইয়াত এটা প্ৰকৃতি চিত্ৰণ পাওঁ যি প্ৰকৃতি চিত্ৰণৰ জৰিয়তে আমি সেই সময়ৰ অসমৰ যি প্ৰাকৃতিক ব্যৱস্থা আছিলে অৱস্থা আছিলে সেই বিষয়েও খুব ধুনীয়াকৈ আমি এই উপন্যাসখনত পঢ়িবলৈ পাওঁ আৰু ইয়াতে মই কওঁ যে গোটেই উপন্যাসখনত যিসকল স্বাধীনতা সংগ্ৰামী আছিলে যিসকল এনে ব্যক্তি আছিলে যাৰ এই স্বাধীনতা সংগ্ৰামতনো কেনেধৰণৰ অৰিহণা আছিলে সেই বিষয়ে আমি ভালকৈ নাজানো বা বেলেগ বেলেগ বহুত কিতাপ পঢ়িবলৈও দৰকাৰ নহয় ইয়াত অকণমান কাহিনীৰ জৰিয়তে খুব ধুনীয়াকৈ তেওঁলোকে নিজৰ জীৱন যি স্বাধীনতাৰ বাবে উৎসৰ্গা কৰিলে তাৰ কাহিনী আছে আৰু লগতে আমি নাজানা এটা কথা যে সত্ৰৰ যি সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী আছিলে তেখেতেওনো কেনেকৈ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল সেই বিষয়েও আমি এই উপন্যাসখনত খুব ধুনীয়াকৈ পঢ়িবলৈ পাওঁ আচলতে আমি ইয়াত অকল যে সেই নলঘুলিৰ ঘটনাটোৰ বিষয়ে নহয় আমি ইয়াত পথৰুঘাটৰ ৰণৰ বিষয়ে পঢ়িব পাওঁ আমি ফুলগুৰি ধোৱা পঢ়িব পাওঁ বা দ্বিতীয় বিশ্বযুদ্ধৰ কথাও ইয়াত খুব ধুনীয়াকৈ সেই সময়ৰ যি পৰিস্থিতি সেই পৰিস্থিতিৰ কথা খুব ধুনীয়াকৈ কাহিনী আকাৰে বৰ্ণনা কৰাৰ লগতে কাল্পনিকভাৱে থকা কলাইখোৱা মৌজা নামৰ এটুকুৰ জেগা সেই জেগাটোৰ সেই কাহিনী এভাগো ইয়াত ধুনীয়াকৈ পাওঁ মানে এই উপন্যাসখনত এটা কাহিনী বৃহৎ কাহিনীৰ অন্তৰ্গত সৰু সৰু বিভিন্ন কাহিনী ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে এইখন উপন্যাসত আৰু এই উপন্যাসখনত বিভিন্ন কেইটা চৰিত্ৰ আছে চৰিত্ৰৰ মাজেৰে বিভিন্ন কাহিনী দীঘলীয়াকৈ টানি লৈ যোৱা হৈছে আপোনালোকক এই ৰেল বগৰুৱাৰ কাহিনীটো থুলমূলকৈ ক'বলৈ যাওঁ তেতিয়াহ'লে 1942 চনৰ 24 নৱেম্বৰৰ তাৰিখে নলঘুলিৰ অঞ্চলত বা দিগাৰু নৈৰ কাষত এই ৰেল বগৰুৱাৰ পৰিকল্পনা কৰা হৈছিলে আৰু ইয়াত জড়িত হৈ আছিল ভিবিৰাম বৰা মহদা গোস্বামী মানিক বৰা আৰু ধনপুৰ লস্কৰ আচলতে তেওঁলোকে মন কৰিলে যে আমাৰ যিবোৰ প্ৰয়োজনীয় সামগ্ৰী আছিল তেওঁলোকে সকলোবোৰ কঢ়িয়াই লৈ গৈছিল আৰু সেই পৰিপ্ৰেক্ষিততে তেওঁলোকে পৰিকল্পনা কৰিছিল যে নলঘুলিৰ নামৰ অঞ্চল যি দিগাৰু নৈৰ কাষত তাতে ৰেলখন বগৰাব আৰু তাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকে এগৰাকী ৰেলৰ হেডমিস্ত্ৰীৰ পৰা এপাত ৰেঞ্জ লৈ আহিছিল আৰু গুৱাহাটীত গৈ মহদা গোস্বামী আৰু ভিবিৰাম বৰাই এটা তথ্য সংগ্ৰহ কৰিছিল যে ক'ৰ পৰা ক'লৈ যাব ৰেলখন আৰু কিমান সময়ত আহিব আৰু সেই অনুযায়ীয়ে এটা নিৰ্দিষ্ট স্থানত আৰু নিৰ্দিষ্ট সময়ত গৈ তেওঁলোকে সেই নৱেম্বৰ মাহৰ হাড় কঁপোৱা জাৰৰ সময়তে খালী গায়ে গৈ পেলাই চিৰি কেইপাত উল্টা পুল্টা কৰিছিল আৰু ভাবিছিল সেই সময়ৰ এনেকুৱা এক দেশ প্ৰেমৰ কথা আমি ইয়াত পঢ়িব পাওঁ যে যদিও ইংৰাজ সৈন্যই আহি তেওঁলোকক গুলি কৰি হত্যা কৰে তাৰ আগতেই কিন্তু ৰেলখন বগৰাব লাগিব আৰু সেনেকৈ ৰেলখন বগৰোৱাৰ সময়ত 700 সৈনিকৰ মৃত্যু হৈছিল আৰু সেই 700 সৈনিকক 7টা গাঁতত পুতি থোৱা হৈছিল আৰু ৰেলৰ যিটো ইঞ্জিন হয়তো নলঘুলি অঞ্চলৰ এটা মানে নিৰ্দিষ্ট স্থানত তললৈ বাগৰি পৰিছিল আৰু হয়তো এতিয়াও যদি সেই স্থানত মানে ইঞ্জিনটো বিচৰা হয় তেতিয়াহ'লে নিশ্চয়কৈ আজিও সেই ইঞ্জিনটো ওলাব বুলি এই উপন্যাসখনত খুব ধুনীয়াকৈ দাবী কৰিছে আৰু ইতিহাসৰ এনে অঞ্চল য'ত হয়তো বহুত দিনৰ পাছত বা নন্দ সিং বৰকোলাই এই বিষয়টোৰ ওপৰত খুব ধুনীয়াকৈ মানে
অধ্যয়ন কৰি বিভিন্ন ব্যক্তিক লগ কৰি এই কাহিনীটোক আমাৰ অসমৰ বা আমাৰ সমাজলৈ আগুৱাই আনিছে, যিটো লেখত ল'বলগীয়া আৰু গুৰুত্বপূৰ্ণ কথা। আৰু যদি এতিয়া মই আপোনালোকক চৰিত্ৰসমূহৰ বিষয়ে ক'বলৈ যাওঁ, ইয়াত উল্লেখিত বিভিন্ন চৰিত্ৰ ইয়াত উল্লেখ কৰা হৈছে। ইয়াতে মুখ্য চৰিত্ৰ হিচাপে ভিভিৰাম বৰা, লগতে মাণিক বৰা, ধনপুৰ লস্কৰ, মহদা গোস্বামী, এওঁলোকৰ বিষয়ে অলপকৈ আমি জানিবলৈ পাওঁ। লগতে ইয়াত এনেকুৱা বিভিন্নকেইটা চৰিত্ৰ আছে যি চৰিত্ৰৰ বিষয়ে উল্লেখ আছে, তাৰ কিন্তু ভূমিকা মানে এই সময়ত স্বাধীনতা সংগ্ৰামৰ সময়ত এওঁলোকক মানে সহায় সহযোগিতা কৰা যিসকল মানে চৰিত্ৰ আছে, তেখেতসকলৰ ভূমিকাও কিন্তু লেখত ল'বলগীয়া। স্বাধীনতা সংগ্ৰামৰ সময়ত যে মিত্ৰবাহিনীক যিসকলে সহায় সহযোগিতা কৰিছিলে তেওঁলোকৰ বিষয়েও কিন্তু ইয়াত খুব ধুনীয়াকৈ উল্লেখ কৰিছে। এতিয়া ভিভিৰাম বৰা, মাণিক বৰা, ধনপুৰ লস্কৰ সকলোবোৰ হৈছে সংগ্ৰামী, আৰু মহদা গোস্বামী হৈছিল সেই মানে যি ৰৈপৰা সত্ৰ আছিলে সেই সত্ৰৰ এগৰাকী মানে তাৰ ব্যক্তি, সত্ৰাধিকাৰ বুলিও ক'ব নোৱাৰি, এগৰাকী গোসাঁই আছিল, আৰু তেখেতে যথেষ্টখিনি সহায় কৰিছিল। আৰু সেই মৰিগাঁও অঞ্চলৰ এক বিস্তৃত এলেকাৰ বিষয়ে যিহেতু এই উপন্যাসখনত দিয়া হৈছে, আৰু কামপুৰৰ পৰা গৈ কামপুৰৰ দেউৰী গাঁৱৰ পৰা গৈ যিহেতু এই ঘটনাটো সংঘটিত কৰিছিল এওঁলোক ব্যক্তি কেইগৰাকীয়ে, তো এই ক্ষেত্ৰত মহদা গোস্বামীৰ যথেষ্টখিনি অৰিহণা ইয়াত আছে বুলি ক'ব লাগিব। তেওঁ আশ্ৰম পাতি তেওঁলোকক স্থান দিছিল। ইয়াতে বহুত কেইগৰাকী মহিলাৰ বিষয়েও উল্লেখ আছে। ভিভিৰাম বৰা, মাণিক বৰা আৰু ধনপুৰ লস্কৰ স্বাধীনতা সংগ্ৰামী বা মিত্ৰবাহিনী বা কংগ্ৰেছৰ এগৰাকী সদস্য, যিয়ে দেশপ্ৰেমৰ কাৰণে ইমান ডাঙৰ ৰিস্ক এটা ল'বলৈ তেওঁলোকে মানে সক্ষম হ'ল। আৰু যিহেতু এই উপন্যাসখনত কোৱা হৈছে যে ভিভিৰাম বৰা এটা চৰিত্ৰত তেওঁৰ কোনো ধৰণৰ মানে এটা ভাল ইমান ডাঙৰ কাম এটা কৰাৰ পাছতো কোনো ধৰণৰ মানে এটা ডাঙৰ বিষয় হৈ পেলাই বা ইতিহাসত এই বিষয়ে যিহেতু নাহিলে, তেখেতে অকণমান হ'লেও দুখ প্ৰকাশ কৰিছে। সেই সময়ৰ সংগ্ৰামৰ কথা এই উপন্যাসখনত উল্লেখিত আছে। ইয়াৰ উপন্যাসখনত ভিভিৰাম বৰাৰ দুখটো গুণ বৰুৱাৰ জৰিয়তে প্ৰকাশ কৰিছে ঔপন্যাসিকে, মই অনুভৱ কৰোঁ। যিহেতু গুণ বৰুৱা নামৰ এটা চৰিত্ৰ, যি গুণ বৰুৱাৰ চৰিত্ৰই দেখুৱাইছে ভিভিৰাম বৰাৰ ধৰি লোৱা নাতি, মানে পৰীক্ষিত বৰুৱাৰ নাতিনীয়েক হৈছে গুণ বৰা, আৰু এই গুণ বৰাৰ মানে দ্বাৰা খুব ধুনীয়াকৈ এই উপন্যাসখনত মানে ভিভিৰাম বৰুৱাৰ চৰিত্ৰটো বৰ্ণনা কৰা হৈছে। আৰু লগতে সেই দিল্লীত যিহেতু মানে আমাৰ এই ঘটনাটোৱে কোনো ধৰণৰ স্বীকৃতি নাপালে, দিল্লীত সেই সময়ত খুব বেয়াকৈ অনুভৱ কৰিছিল যে আমাৰ এই কাহিনীটো ইতিহাসত স্থান পাব লাগিছিল। ইতিহাসৰ বিভিন্ন ঠাইত যদি আজিৰ দিনৰ কথা মই ক'বলৈ যাওঁ, আজিৰ দিনত যদি এনেকুৱা হ'লহেঁতেন, কিন্তু এইটো মানে ইতিহাস কপোৱা এক কাহিনী হ'লহেঁতেন বুলি মই ভাবোঁ। আৰু গোটেইকেইটা চৰিত্ৰই স্বাধীনতা সংগ্ৰামক খুব ধুনীয়া ৰূপ দিবলৈ চেষ্টা কৰিছে, আৰু উপন্যাসখনে আমাক এটা ভাল বাৰ্তা কঢ়িয়াই লৈ আহিছে, যিয়ে আমাক স্বাধীনতা সংগ্ৰামৰ সেই যি দুঃসাহসিক ঘটনা, সেই দুঃসাহসিক ঘটনাক আমাক আকৌ স্মৰণ কৰাই দিছে। শেষত যদি মই আপোনালোকক উপন্যাসখনৰ বৈশিষ্ট্যসমূহৰ বিষয়ে ক'বলৈ যাওঁ, তেতিয়াহ'লে যথেষ্টখিনি গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰে পৰিপূৰ্ণ এখন উপন্যাস যিখন প্ৰস্তুত কৰিছে। নিশ্চয়কৈ ইয়াত দুই এটা আখৰৰ ভুলো মই দেখিবলৈ পাইছোঁ, হয়তো প্ৰথম সংস্কৰণ কাৰণে তেনেকুৱা হ'ব পাৰে, আৰু মানে শেষলৈ অকণমান আধৰুৱা যেন অনুভৱ এটা আহিলে। এনেকুৱা লাগিছিল যে পিছৰখিনি কেনেকুৱা হয় অকণমান জানিব মন গৈছিলে। যি কি নহওক, এনেকুৱা এটা বিষয়ত খুব ভাল আৰু গুৰুত্বপূৰ্ণ বিষয়ত লিখাটো খুব এটা ডাঙৰ কথা, এটা ইতিহাসৰ এটা যিহেতু খুব মানে দুঃসাহসিক ঘটনা। আৰু এই উপন্যাসখনত আমি বহুতখিনি কিবা কিবি পাওঁ, যে মৰিগাঁও জিলাৰ বিস্তৃত এটা অঞ্চলৰ স্বাধীনতা সংগ্ৰামত কেনেকুৱা এটা মানে ভূমিকা আছিলে সেই বিষয়ে পাওঁ। স্বাধীনতা সংগ্ৰামত অসমৰ কেনেকুৱা ভূমিকা আছিলে সেই বিষয়েও আমি পাওঁ। আমি ইয়াত অকল যে স্বাধীনতা সংগ্ৰামৰ কথাই নহয়, স্বাধীনতা সংগ্ৰামৰ সময়ত হোৱা ফুলগুৰিত হোৱা পথৰুঘাটৰ ৰং, দ্বিতীয় বিশ্বযুদ্ধৰ কথাও এই উপন্যাসখন আমি পঢ়িবলৈ পাওঁ। ইয়াৰ দুটা চৰিত্ৰ খুব ভাল লগা দুটা চৰিত্ৰ, গুণ বৰা আৰু মানে তেওঁৰ পত্নী, শেষলৈ হয়গৈ কাবেৰীৰ এটা ধুনীয়া মানে কাহিনী আমি পঢ়িবলৈ পাওঁ, যি উপন্যাসখনৰ মাজেৰে খুব সৰু সৰু কাহিনীবোৰ উপচৰিত্ৰবোৰৰ দ্বাৰা
আগুৱাই লৈ যোৱা হৈছে লগতে মই কৈছোঁৱেই যে মৃত্যু বাহিনীৰ সেই সময়ত যি কষ্ট দুঃসাহসিক ঘটনাৰ সময়ত যি এক মানে পৰিৱেশ সেই পৰিৱেশৰ কথাৰ লগতে তাত সহায় কৰা যিসকল উপচৰিত্ৰৰ লোক তেওঁলোকৰো সৰু সৰু কাহিনীবোৰ আমি পঢ়িবলৈ পাওঁ লগতে স্বাধীনতা যে কেৱল এজন ব্যক্তিৰ কাৰণে আহিছে বা মহাত্মা গান্ধীৰ কাৰণেই আহিলে তেনেকুৱা নহয় অসমৰ বিভিন্নজন লোকে প্ৰাণ আহুতি দিয়াৰ পাছতহে যে এই স্বাধীনতা আমি আজি উপভোগ কৰিব পাৰিছোঁ সেই বিষয়ে কিন্তু আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিম এইখন উপন্যাস পঢ়িলে ইয়াৰ উপৰিও আমি অসমত সেই স্বাধীনতা সংগ্ৰামৰ সময়ত হোৱা যিবোৰ ঘটনা সেই ঘটনাসমূহ আমি পুংখানুপুংখভাৱে পঢ়িবলৈ পাম আৰু মই ভাবোঁ অসমৰ প্ৰত্যেকজন মানে ব্যক্তিয়ে এই ধৰণৰ যি মানে উপন্যাস এই স্বাধীনতা সংগ্ৰামৰ উপন্যাস সেই উপন্যাসবোৰ খুব ধুনীয়াকৈ যিয়ে ভাল পায় পঢ়িব পাৰে আৰু এনেবোৰ ব্যক্তিক স্মৰণ কৰাটো খুব গুৰুত্বপূৰ্ণ বুলি ভাবোঁ যিসকল ব্যক্তিয়ে আমাক স্বাধীনতা দিবলৈ গৈ ইমানখিনি কষ্ট সহ্য কৰিবলগীয়াৰ লগতে বহুকেইজন ব্যক্তিয়ে নিজৰ প্ৰাণ আহুতি দিছিলে তেওঁলোকক আমি প্ৰত্যেক দিনাই স্মৰণ কৰাটো আমাৰ কৰ্তব্য বুলিয়ে মই ভাবোঁ বাৰু যি কি নহওক নিশ্চয়কৈ আমি এই উপন্যাসখন যদি আপোনালোকে পঢ়ে তেতিয়াহ'লে উপলব্ধি কৰিব পাৰিম সেই সময় মানুহৰ অৱস্থাটো কেনেকুৱা আছে আমিতো আজি বহুত ভালকৈ আছোঁ বুলি আমি ক'ব পাৰোঁ আৰু যি কি নহওক যিসকলে স্বাধীনতা সংগ্ৰামৰ বিভিন্ন ধৰণৰ উপন্যাস বা কাহিনী পঢ়িব বিচাৰে তেওঁলোকলৈ এই উপন্যাসখন মানে বৰদান স্বৰূপ হৈ আহিছে আৰু এই ধৰণৰ কাহিনী অসমত থকা এটা কাহিনী আপোনালোকে জনাটো খুবেই দৰকাৰ বুলি ভাবি মই মৃদুস্মিতাই আপোনালোকৰ পৰা বিদায় মাগিছোঁ আপোনালোকৰ যদি কিতাপখন লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰিব নমস্কাৰ ধন্যবাদ